বন্ধ আহ্বান জনোৱাৰ কথাটো আচলতে আমি টাই-আহোম যুৱ পৰিষদ অসমে আমি 11 ফেব্ৰুৱাৰীত দিছপুৰ প্ৰেছ ক্লাবৰ পৰা আমি এখন সংবাদমেল দিছিলোঁ আৰু সংবাদমেলখনত স্পষ্টভাৱে আমি কোৱা আছে যে অহা 25 ফেব্ৰুৱাৰীত আমি অসম বন্ধ কাৰ্যসূচী ঘোষণা কৰা আমাৰ সিদ্ধান্তটো লৈছোঁ আৰু সেই বহু প্ৰতিবাদও আমি কাৰ্যসূচী ঘোষণা কৰি থৈ আহিছিলোঁ তাত আৰু সেই গতিকে আমি আজি তাৰিখত সিদ্ধান্ত লৈ আমি কেন্দ্ৰীয় সমিতিৰ বিষয়ে সিদ্ধান্ত লৈ আমি আজি তাৰিখত আমি অসম বন্ধ বুলি ঘোষণাটো কৰিব লৈছোঁ আৰু অসম বন্ধ ঘোষণা কৰিছোঁ ইতিমধ্যে আৰু অসম বন্ধটো এইটো কাৰণে ঘোষণা কৰিছোঁ যে মোদী অসমৰ ভাৰতৰ প্ৰধানমন্ত্ৰী আমাৰ বাৰে বাৰে প্ৰতাৰণা কৰি থকাৰ আমি পৰিলক্ষিত হৈছোঁ যিহেতু জনজাতিকৰণৰ ক্ষেত্ৰত আমি যদি চাওঁ যে অসম চৰকাৰ হোৱাৰ আগমুহূৰ্তত যি প্ৰধানমন্ত্ৰী ডাঙৰীয়া যিধৰণে আহিছিল যে অসমৰ যি সাৰ্বভৌমত্বৰ কথা যিধৰণে কৈছিল যে বিদেশী বহিষ্কাৰকৰণৰ কথা 100 দিনৰ ভিতৰত ক'ত গ'ল কেতিয়া গ'ল কোন গ'ল এই কথাখিনি প্ৰতিফলিত আজি তাৰিখলৈকে আমি হোৱা দেখা নাপালোঁ। দ্বিতীয়তে আমাৰ কথাটোকে জনজাতিকৰণৰ ক্ষেত্ৰখনত আমি যি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথাখন যি ধৰণে কথাখিনি কৈছিল যে আগন্তুক ছমাহৰ ভিতৰত জনজাতিকৰণটো অসমৰ যি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথাখিনি কৈছিল আৰু সেই ধৰণে আমি প্ৰতিফলিত হোৱা নেদেখিলোঁ আৰু নেদেখা স্বাৰ্থতে আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়া যেতিয়াই এটা সিদ্ধান্ত লোৱা হৈছে যেতিয়াই অসম ভ্ৰমণলৈ আহিব তেতিয়াই কিন্তু অসমৰ এই প্ৰতিবাদী হৈ থাকিব আৰু অসমত বন্ধ কাৰ্যসূচী আমি ঘোষণা কৰি থাকিম। আমি 25 ফেব্ৰুৱাৰীত 12 ঘণ্টীয়া কাৰ্যসূচী আমি লৈছোঁ 12 ঘণ্টীয়া আমি বন্ধ কাৰ্যসূচী ঘোষণা কৰিছোঁ।